কোনো এটা সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছত নিজৰ শিপা মজবুত কৰা হিমন্ত বিশ্ব শৰ্মা বৰ্তমান সময়ত কংগ্ৰেছ দলক বিশেষভাৱে ক্ষতিসাধন কৰা দেখিবলৈ পোৱা যায়। নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি কথা পাতিবলৈ গৈ আছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে। এটা ভদ্ৰ পৰিয়ালৰ পৰা অহা ডক্টৰ শৰ্মাৰ জন্ম হৈছিল 1969 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে গান্ধীবস্তি উলুবাৰী গুৱাহাটীত হৈছিল। তেখেতৰ দেউতাক কৈলাশনাথ শৰ্মা এগৰাকী প্ৰসিদ্ধ কবি আৰু লিখক আৰু মাতৃ মৃণালিনী দেৱী সাহিত্য সভাৰ লগত জড়িত এগৰাকী মহিলা। তেখেতৰ পৰিয়ালত ৰাজনীতিৰ লগত কাৰো একো সম্পৰ্ক নাছিল। ডক্টৰ শৰ্মাই প্ৰথম পৰ্যায়ৰ শিক্ষা গুৱাহাটী কামৰূপ একাডেমী স্কুলৰ পৰা কৰিছিল। অসমীয়াত এষাৰ কথা আছে, যি মূলা বাঢ়ে তাৰ দুপাততে চিন। হিমন্ত বিশ্ব শৰ্মা এই কথাষাৰি এটা ভাল উদাহৰণ। 1979-80 চনৰ সময়ত অসম আন্দোলন বৰ সক্ৰিয় হৈ আছিল। শৰ্মাই যেতিয়া স্কুলত পঢ়ি আছিল সেই সময়ত ৰাজ্যত অবৈধ বাংলাদেশীৰ বিপক্ষে আছু অল আছাম ষ্টুডেণ্ট ইউনিয়নৰ নেতৃত্বত অসম আন্দোলন আৰম্ভ হৈছিল। এনেদৰে তেখেতে ছাত্ৰ ৰাজনীতিৰ দিশে আকৰ্ষিত হৈছিল আৰু আছুৰ লগত জড়িত হৈছিল। আৰু এনেদৰে ডক্টৰ শৰ্মাই মিষ্টাৰ প্ৰফুল্ল কুমাৰ মহন্ত আৰু মিষ্টাৰ ভিকু ফুকনৰ লগত চিনাকি হয়। সেইখিনি সময়ত মিষ্টাৰ মহন্ত আৰু মিষ্টাৰ ফুকন অসমত অবৈধ নাগৰিকৰ বিৰুদ্ধে যথেষ্ট সক্ৰিয় হৈ আছিল। তেওঁলোকৰ এই উদ্দেশ্যক সফল কৰিবলৈ বহুত মানুহ ওলাই আহিছিল আৰু তাৰ মাজত এজন 10 বছৰীয়া ল'ৰাও আছিল। ইমান এজন সৰু ল'ৰাক সকলোতকৈ আগত দেখি সকলোৱে আচৰিত হৈছিল। সেই সময়খিনিত অসমৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাক বিস্ময় ল'ৰা বুলি জনা গৈছিল। এজন ল'ৰা যি কেৱল মাত্ৰ 10 বছৰ বয়সতেই দুজন দিগ্গজ নেতাৰ লগত ৰাজনীতিৰ লগত জড়িত হৈ পৰিছিল। আৰু এনেদৰে কাম কৰাৰ পিছত কিছু বছৰ পিছত আছুৰ গুৱাহাটী ইউনিয়নৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে ডক্টৰ শৰ্মাই দায়িত্বভাৰ বহন কৰিছিল। মিষ্টাৰ শৰ্মাই গ্ৰেজুৱেশ্যন কৰিবৰ কাৰণে গুৱাহাটী কটন কলেজত এডমিশ্যন লয়। 1992 চনত মিষ্টাৰ শৰ্মাই ৰাজনীতি বিজ্ঞান বিষয়ত পষ্ট গ্ৰেজুৱেশ্যন সম্পূৰ্ণ কৰে আৰু সেই সময়তে তেখেতে একেলগে 3বাৰ কটন কলেজৰ GS হিচাপে কাম কৰিছিল। কলেজীয়া বিদ্যা সম্পন্ন কৰি মিষ্টাৰ শৰ্মাই চৰকাৰী ল' কলেজৰ পৰা LLB সম্পন্ন কৰে। পিছত ৰাজনীতিৰ মাজত সোমাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা PhD সম্পন্ন কৰে। মিষ্টাৰ শৰ্মা কলেজৰ দিনৰ পৰা এজন স্পষ্ট বক্তা, নিপুণ ৰাজনীতিবিদ, যুক্তিবাদী আৰু সংগঠক আছিল। কলেজৰ দিনৰ পৰা শৰ্মা বহুত বেছি লোকপ্ৰিয় আছিল আৰু জনগণৰ মনত এটা সুকীয়া ঠাই ল'বলৈ সক্ষম হৈছিল। এইবোৰৰ মাজতে 1996 চনত মিষ্টাৰ শৰ্মাই কংগ্ৰেছত ভৰি দিছিল। সেই সময়ত মিষ্টাৰ হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী আছিল আৰু তেখেতৰ লগত মিষ্টাৰ শৰ্মাৰ চিনাকি আগৰে পৰা ভাল আছিল। আৰু এনেদৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক জীৱনৰ আৰম্ভণি হৈছিল। তেখেতৰ তীক্ষ্ণতা আৰু সক্ষমতা সেই সময়ৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই ভালকৈ বুজি পাইছিল আৰু সেইকাৰণে 1996 চনত কংগ্ৰেছে জালুকবাৰী বিধানসভাৰ ক্ষেত্ৰৰ পৰা প্ৰথমবাৰলৈ মিষ্টাৰ শৰ্মাক ইলেকশ্যন খেলিবলৈ সুবিধা দিছিল। কিন্তু সেই সময়ত তেখেতৰ বিপক্ষে আছিল অসম গণ পৰিষদৰ এজন প্ৰভাৱশালী নেতা ভিকু ফুকন, যিগৰাকী নেতাৰ লগত শৰ্মাই 10 বছৰ বয়সৰ পৰাই ঘূৰি আছিল, যাৰ লগত ৰাজনীতিৰ শিক্ষা লৈছিল। মিষ্টাৰ শৰ্মাই প্ৰথমখন ৰন নিজৰ গুৰুৰ লগতে খেলিছিল, কিন্তু এইবাৰ শৰ্মা হাৰি গৈছিল। কিন্তু এই হাৰৰ পিছত শৰ্মাৰ জীৱন সলনি হৈ পৰিছিল। সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল PV নৰসিম্হা ৰাও। যদিও নিৰ্বাচনত বিফল হৈছিল তথাপিও শৰ্মাই জালুকবাৰী এৰা নাছিল। আগৰ 5 বছৰত শৰ্মাই জালুকবাৰী অলিয়ে গলিয়ে গৈ মানুহৰ মনৰ মাজত সোমাবলৈ যত্ন কৰিলে, জালুকবাৰীৰ সমস্যাবোৰৰ বিষয়ে বুজিবলৈ ল'লে। 2001 চনত আকৌ বিধানসভা ইলেকশ্যন আৰম্ভ হ'ল। আকৌ ভিকু ফুকন, আকৌ হিমন্ত বিশ্ব শৰ্মা, কিন্তু এইবাৰ ফলাফল ওলোটা। হিমন্ত বিশ্ব শৰ্মা জালুকবাৰীৰ পৰা বিজয়ী হয়। তেখেতে ভিকু ফুকনৰ দৰে এজন দিগ্গজ নেতাক হৰুৱাই দিয়ে। ইয়াৰ পিছত মিষ্টাৰ শৰ্মাই অসমৰ ৰাজনীতিত এটা নতুন পৰিচয় লাভ কৰিলে। ক্ৰমান্বয়ে তেখেতে কংগ্ৰেছ দলৰ পৰা অসমৰ স্বাস্থ্য, শিক্ষা আদিৰ দৰে গম্ভীৰ পদৰ দায়িত্বত নিয়োজিত হৈছিল আৰু লাহে লাহে এনেকৈ মুখ্যমন্ত্ৰী তৰুণ গগৈ সমতুল্য হৈ পৰিছিল। ৰাজ্যৰ সক্ৰিয় বিদ্ৰোহী সংগঠনবোৰৰ নিয়ন্ত্ৰণ কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন সমস্যাত মিষ্টাৰ শৰ্মাৰ উপদেশবোৰ মানি লোৱা হৈছিল। এনেদৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ শ্বেডো CM হৈ পৰিছিল।
2011 চনৰ বিধানসভাৰ নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কত কিছু পৰিমাণে ব্যাঘাত জন্মিবলৈ আৰম্ভ কৰে। এনেদৰে কিছু বছৰ পিছত হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ সদস্যৰ পৰা ইস্তফা দি দিয়ে আৰু লগে লগে আগষ্ট 2015ত বিজেপিত যোগদান কৰে। 2016 চনত পুনৰবাৰ অসমত বিধানসভা নিৰ্বাচন আৰম্ভ হয় আৰু ডক্টৰ শৰ্মাৰ নেতৃত্বত প্ৰথমবাৰ অসমত বিজেপিয়ে জয়লাভ কৰে আৰু বিজেপি চৰকাৰ গঠন হয়। এইবাৰ মৃদুভাষী মিষ্টাৰ সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ বহন কৰে। 2021 চনত পুনৰবাৰ অসম বিধানসভা নিৰ্বাচন হয় আৰু হিমন্ত বিশ্ব শৰ্মাৰ তীক্ষ্ণতা, বুদ্ধিমত্তা আৰু চতুৰ ৰণনীতিৰ ফলত অসমত পুনৰবাৰ বিজেপি চৰকাৰ গঠন হয়। ইয়াৰ লগে লগে মিষ্টাৰ শৰ্মাৰ সপোন পূৰণ হোৱাৰ দৰে 10 মে 2021 চনত ডক্টৰ শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে আৰু বৰ্তমান সময়ত বিজেপিৰ এজন সফল মন্ত্ৰী হিচাপে অসমৰ ৰাইজক সেৱা আগবঢ়াই আছে। ভৱিষ্যতলৈ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপ অসমত লক্ষ্য কৰিবলগীয়া।